ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক বেগ আৰু সময়ৰ লেখ অংকন কৰি দেখুৱাম। কোনো গতিশীল বস্তুৰ এটাৰ সময়ৰ সাপেক্ষে বেগৰ পৰিৱৰ্তন আমি বেগ সময়ৰ লেখেৰে আমি নিৰ্দেশ কৰিব পাৰোঁ। এতিয়া ইয়াতে আমি কি কৰিছোঁ, x অক্ষত কি লিখি লৈছোঁ, আমি সময় লৈছোঁ আৰু y অক্ষত আমি বেগৰ মান লৈছোঁ। x অক্ষত সময়ৰ মান আমি ঘণ্টাত লৈছোঁ আৰু y অক্ষত বেগৰ মান আমি কিলোমিটাৰ পাৰ ঘণ্টাত লৈছোঁ। ধৰা হ'ল বস্তুটোৱে সুষম ভাৱেৰে গতি কৰি আছে, সুষম বেগেৰে গতি কৰি আছে, তেতিয়াহ'লে তাৰ বেগ একে সমান থাকিব। গতিকে সি একে উচ্চতাৰে উঠিব। ইয়াতে আমি ধৰি লৈছোঁ 40 কিলোমিটাৰলৈকে তাৰ বেগ একে হৈ আছে। সি 1 ঘণ্টা হওক, 2 ঘণ্টা, 3 ঘণ্টা, 4 ঘণ্টা, প্ৰত্যেকত তাৰ বেগৰ মান কি হ'ব, 40 কিলোমিটাৰ হ'ব। এতিয়া আমি এই লেখৰ পৰা সৰণৰ মান নিৰ্ণয় কৰিব পাৰিম। যিহেতু সৰণ মানে হৈছে বেগ পূৰণ সময়। ইয়াতে সৰণ হ'ব কোনখিনি, x অক্ষত থকা সময়ৰ মান আৰু y অক্ষত থকা বেগৰ মানৰ পূৰণফলক আমি কি বুলি ক'ম, সৰণৰ মান দিব। বেগৰ মানৰ পূৰণফলে আমাক কি দিব, সৰণৰ মান দিব। অৰ্থাৎ এই বেগ আৰু সময়ে যিখিনি ঠাই আগুৰি আছে সেইখিনি আমাক কি দিব, সৰণৰ মান দিব। এতিয়া আমি ইয়াৰ পৰা চাওঁচোন, ইয়াতে আমি প্ৰথমতে কি কৰিছোঁ, a আৰু b এই দুটা বিন্দুৰ পৰা আমি কি কৰিছোঁ, y অক্ষৰ সমান্তৰালকৈ আমি x অক্ষলৈ দুডাল লম্ব অংকন কৰিছোঁ। লম্ব অংকন কৰি আমি নামাকৰণ কৰিছোঁ ABCD, অৰ্থাৎ এইটো এটা আমি আয়ত পাই গ'লোঁ। ইয়াতে AB বা CD কি দিব, আমাক সময়ৰ পাৰ্থক্য। সময়ৰ পাৰ্থক্য AB = T2 - T1। যিহেতু ইয়াতে আমি T2 লিখিছোঁ, T2 ইয়াতে আৰু সময় হৈছে ইয়াতে T1, গতিকে AB আমাক কিমান সময় দিব, T2 - T1। আৰু AC আমাক কি দিব, বেগৰ মান দিব। গতিকে আমি ইয়াতে চাওঁচোন, বেগ বুলি কওঁতে আমাৰ কি হ'ব, AC পূৰণ সময় হ'ব AB। আমি এতিয়া মানবিলাক বহাই দিম। AC মানে আমি কিমান পালোঁ, 40 কিলোমিটাৰ পাৰ ঘণ্টা ইনটু AB মান আমি কিমান পাইছোঁ, T2 - T1 ঘণ্টা। ইয়াতে ঘণ্টা ঘণ্টা কেঞ্চেল হ'ব, কেঞ্চেল হৈ থাকিব 40 T2 - T1 কিলোমিটাৰ। অৰ্থাৎ ABCD আয়তৰ কালি। মানে বস্তুটোৰ সৰণ হ'ব, সৰণৰ মান দিব ABCD আয়তৰ কালিয়ে। এনেদৰে আমি বেগ সময়ৰ লেখৰ জৰিয়তে সৰণৰ মান নিৰ্ণয় কৰিব পাৰোঁ। ঠিক একেদৰে বেগ সময়ৰ লেখৰ জৰিয়তে আমি ত্বৰিত বস্তুৰ ক্ষেত্ৰতো আমি কি কৰিব পাৰোঁ, তাৰ দূৰত্ব নিৰ্ণয় কৰিব পাৰোঁ। এতিয়া সুষমভাৱে যেতিয়া ত্বৰিত হ'ব বস্তু এটা, অৰ্থাৎ সমান সমানভাৱে সি বেগৰ পৰিৱৰ্তন কৰিব, তেতিয়া তাক আমি সুষম ত্বৰণ বুলি কওঁ। এতিয়া এই ক্ষেত্ৰত চোৱা, x অক্ষত আমি কি আঁকিছোঁ, সময়বিলাক দিছোঁ, সময়ৰ মান, সময়বিলাক ছেকেণ্ডত লৈছোঁ, আৰু y অক্ষত আমি বেগৰ মান দিছোঁ, এইটো মিটাৰ পাৰ ছেকেণ্ড। তোমালোকে কিলোমিটাৰ পাৰ ঘণ্টাও ল'ব পাৰা, বা এইফালে আমি সময়টো ঘণ্টাত ল'ব পাৰোঁ। এতিয়া আমি ইয়াৰ পৰা আমি কি পাম, বস্তুটোৱে কিমান ঠাই অতিক্ৰম কৰিছে, কিমান দূৰত্ব অতিক্ৰম কৰিছে, আমি তাৰ এটা হিচাপ আমি ইয়াৰ লেখডালৰ পৰা অংকন কৰি ল'ব পাৰোঁ। এতিয়া চোৱা, আমি ধৰা হ'ল A আৰু B দুটা অংশ, এই লেখডালত A আৰু B দুটা অংশ। A আৰু B পৰা আমি x অক্ষলৈ আমি এটা লম্ব অংকন কৰিলোঁ, আৰু একেদৰে আমি এডাল x অক্ষৰ সমান্তৰালকৈ আমি আৰু এটা ৰেখা অংকন কৰিলোঁ, যিয়ে কি কৰিব, B ৰেখাডালক C বিন্দুত কটাকটি কৰিব। গতিকে আমি এইটো ABCDE এটা আমি কি পালোঁ, এটা অংশ পালোঁ, যিটোৱে আমাক কি দিব, কিহৰ মান দিব, আমাক সেই গোটেইখিনি সময়ত বস্তুটোৱে কিমান দূৰত্ব অতিক্ৰম কৰিছে তাৰ মান দিব। এতিয়া বস্তুটোৰ আমি কিমান দূৰত্ব অতিক্ৰম কৰিছে আমি চাওঁ। দূৰত্ব S = ABCD কালি। এতিয়া ABCDE কালি আমি পাইছোঁ, এটা ত্ৰিভুজ পাই আছোঁ, এটা আয়ত পাই আছোঁ। গতিকে হ'ব ত্ৰিভুজ ABC কালি যোগ ACDE আয়তৰ কালি। বুজি পাইছা তোমালোকে? এইটো এটা আয়ত আৰু এইটো
ত্ৰিভুজ এইটো যোগ হৈ আছে ইয়াৰ লগত গোটেই বস্তুটোৰ লগত গতিকে আমি ভাগ কৰি দিছোঁ ত্ৰিভুজ ABC কালি লগতে প্লাছ আয়ত ACDE কালি ত্ৰিভুজৰ কালি মানে হৈছে হাফ ইনটু ভূমি পূৰণ উন্নতি গতিকে AC ইনটু BC প্লাছ ইয়াতে আমি দেখিছোঁ ABC ইয়াতে হ'ব কি AC ইনটু AD অৰ্থাৎ এই গোটেইখিনি আমাক কি দিব এই গোটেইখিনি আমি মানটো পাই গ'লে আমি কি পাই যাম এই ঠাইখিনিয়ে আগুৰা দূৰত্বৰ মান আমি পাই যাম এনেদৰে আমি সুষম ত্বৰণৰ ক্ষেত্ৰত লেখৰ জৰিয়তে আমি দূৰত্ব কিমান অতিক্ৰম কৰিছে বস্তুটোৱে তাৰ মান আমি দিব পাৰোঁ সুষম ত্বৰণৰ ক্ষেত্ৰত আমি দেখিছোঁ লেখডাল ৰৈখিক হৈছে কিন্তু যদি বিষম ত্বৰণ হয় অৰ্থাৎ বেলেগ বেলেগ সময়ত যদি বেলেগ বেলেগ বেগেৰে গতি কৰি থাকে বেগৰ পাৰ্থক্য যদি সুষম নহয় বেলেগ বেলেগ হয় তেতিয়া তাক আমি বিষম ত্বৰণ বুলি কওঁ বিষম ত্বৰণৰ ক্ষেত্ৰত আমি চাওঁচোন কি হয় বিষম ত্বৰণৰ ক্ষেত্ৰত লেখডাল অৰৈখিক হ'ব জিগজাগ হ'ব সেইটো নিৰ্ভৰ কৰিব বিষম ত্বৰণৰ ক্ষেত্ৰত বস্তুটো লেখ অংকন কৰিলোঁ আমি x অক্ষ আৰু y অক্ষ ল'লোঁ তো সময় ল'লোঁ তোমালোকে ইতিমধ্যে গম পাইছা যে আমি x অক্ষত কি লওঁ সময়ৰ মান লওঁ সময় ল'লোঁ ছেকেণ্ডত আৰু y অক্ষত আমি কি ল'লোঁ বেগৰ মান ল'লোঁ মিটাৰ পাৰ ছেকেণ্ডত এতিয়া ধৰা হ'ল 1 ছেকেণ্ডত বস্তুটোৱে এক ছেকেণ্ডত কিমান গৈছে 2 মিটাৰ পাৰ ছেকেণ্ড গৈছে 2 ছেকেণ্ডত ই গৈছে 5 মিটাৰ পাৰ ছেকেণ্ড 3 ছেকেণ্ডত গৈছে ই আকৌ 9 মিটাৰ পাৰ ছেকেণ্ড 4 ছেকেণ্ডত ই গৈছে 15 মিটাৰ পাৰ ছেকেণ্ড 5 ছেকেণ্ডত গৈছে ই 16 মিটাৰ পাৰ ছেকেণ্ড গতিকে আমাৰ কেনেকুৱা হ'ব 9 আমি 4 আৰু 15 then 16 দেখিছোঁ লেখডাল এনেকুৱা হ'ব পাৰে এনেকুৱা হ'ব পাৰে আকৌ কমিও আহিব পাৰে বেগৰ মান এনেকুৱা হ'ব পাৰে বেগৰ বৃদ্ধি বঢ়াটো হ'ব পাৰে কাৰণ ব্ৰেক মাৰিলে বেগৰ মান কমি যাব আৰু ব্ৰেক মাৰিলে বেগৰ মান সদায় হ্ৰাস হয় মনত ৰাখিবা যেতিয়া আমি তাক মন্থন হোৱা বুলি কওঁ যেতিয়া ব্ৰেক মাৰে তেতিয়া সদায় বেগৰ মান হ্ৰাস হ'ব ব্ৰেক প্ৰয়োগ কৰিলে বা ৰেখাডাল আমাৰ এনেকুৱা হ'ব পাৰে প্ৰথমতে বেছি বেগেৰে গ'ল লাহে লাহে কমি আহিলে এনেকুৱাও হ'ব পাৰে বিষম ত্বৰণৰ ক্ষেত্ৰত আমাৰ লেখডাল যিকোনো হ'ব পাৰে তললৈ আহিব পাৰে নহ'লে অৰৈখিক হ'ব সি ৰৈখিক নহয় এতিয়া আমি গতিৰ ৰৈখিক সমীকৰণকেইটা বিষয়ে জানো গতিৰ ৰৈখিক সমীকৰণ তিনিটা হৈছে v is equal to u plus at s is equal to ut plus half at square আৰু twice as is equal to v square minus u square এই তিনিটা সূত্ৰ তোমালোকে মনত ৰাখিবা যিবিলাক আমি প্ৰব্লেম আহিব সমস্যা আহিব আমি এইকেইটা ব্যৱহাৰ কৰি আমি তাক সমাধান কৰিম এতিয়া ইয়াতে ইউ মানে আমি জানিব লাগিব এই মানকেইটা ইউ মানে হৈছে প্ৰাৰম্ভিক বেগ ভি মানে হৈছে অন্তিম বেগ এছ মানে হৈছে দূৰত্ব টি মানে হৈছে সময় আৰু এ হৈছে ত্বৰণ এই পাঁচটা আমি ৰাশিৰ বিষয়ে জানিব লাগিব আৰু সিহঁতে কি বুজায় এতিয়া মই তোমালোকক এটা সৰু উদাহৰণ দিছোঁ তাৰপিছত মই তোমালোকক এইকেইটা প্ৰমাণ কৰি দেখুৱাম ধৰা হ'ল কোনো এটা বস্তু এ স্থানৰ পৰা বি স্থানলৈ গৈছে এ স্থানত যিটো এটা বেগ হ'ব যিটো বেগ হ'ব সেইটো আমি প্ৰাৰম্ভিক বেগ ইউ বুলি কওঁ আৰু বি স্থানলৈ যাওঁতে গৈ পাওঁতে তাৰ যিটো বেগ হ'ব তাক আমি অন্তিম বেগ ভি বুলি ক'ম আৰু ইয়াৰ পৰা ইয়ালৈ যিটো দূৰত্ব হ'ব তাক আমি এছ আখৰেৰে বুজি পাম আৰু ইয়াৰ পৰা বিলৈ যাওঁতে যিখিনি সময় ল'ব সেই সময়খিনি আমি টি আখৰেৰে বুজিম গতিকে আমি এই গোটেইকেইটা ৰাশিৰ পৰা আমি বেগৰ পৰিৱৰ্তন কেনেকুৱা হৈছে সেইটো আমি গম পাম কাৰণ ভি আৰু ইউৰ মানে আমাক বেগৰ পৰিৱৰ্তন হোৱাটো বুজাব অৰ্থাৎ ত্বৰণৰ মান দিব ত্বৰণ মানে হৈছে ভি এ ইজ ইকুৱেল টু ভি মাইনাছ ইউ ডিভাইডেড বাই টি গতিকে আমি বেগৰ পৰিৱৰ্তনৰ দ্বাৰা আমি কি পাম ত্বৰণৰ মান আমি গম পাম এতিয়া আমি তোমালোকক গতি সমীকৰণৰ প্ৰথমটো সূত্ৰ প্ৰতিষ্ঠা কৰি দেখাব ওলাইছোঁ মই v
V is equal to U plus AT. এই লেখডালত আমি কি কৰিছোঁ, লেখৰ জৰিয়তে আমি প্ৰতিষ্ঠা কৰিব পাৰিম। এই লেখডাল মই চোৱা, লেখত আমি x অক্ষত কি লিখি লৈছোঁ, সময় লৈছোঁ, আৰু y অক্ষত আমি বেগৰ মান লৈছোঁ। আৰু ইয়াতে আমি বস্তুটোৱে প্ৰাৰম্ভিক বেগ আমি u is not equal to 0, আমি u মানতে 0 লোৱা নাই। 0 বুলি ল'লে আমাৰ সূত্ৰটো প্ৰতিষ্ঠা কৰা নহ'ব। গতিকে আমি ধৰা হ'ল a স্থানৰ পৰা বস্তুটোৱে গতি কৰিছে, সেইখিনি সময়ত তাৰ বেগ আছিলে u, আৰু b স্থানত যেতিয়া পাব, অৰ্থাৎ তাৰ অন্তিম সময়ত অন্তিম ঠাইত তাৰ বেগ হ'ব v। গতিকে ইয়াতে b আৰু a আমাক কি দিব, u আৰু v মান আমাক দিব। এতিয়া আমি কি কৰিম, ইয়াতে b বিন্দুৰ পৰা আমি কি কৰিম, x অক্ষৰ সমান্তৰালকৈ এডাল ৰেখা অংকন কৰিম y অক্ষলৈ, আৰু তাক নাম দিছোঁ BE। আৰু একেদৰে b পৰা c বিন্দুলৈ আমি y অক্ষৰ সমান্তৰালকৈ বা লম্বভাৱে এডাল ৰেখা অংকন কৰিছোঁ, সেইডাল হৈছে, তাক নাম দিছোঁ BC। এতিয়া ইয়াতে আমাক BC আমাক কি দিব, বস্তুটোৰ অন্তিম বেগৰ মান দিব, এইটো যে v, আৰু OA আমাক কি মান দিব, u, তাৰ প্ৰাৰম্ভিক বেগ হৈছে এইখিনি। এতিয়া আমি OC আমাক কি দিব, সময়ৰ অন্তৰাল, এইখিনি সময়ৰ পাৰ্থক্যৰ মান বুজাব। গতিকে OC সমান্তৰালকৈ আমি কি অংকন কৰিছোঁ, AD অংকন কৰিছোঁ। ADও আমাক কি দিব, সময়ৰ কথা ক'ব। সময় হৈছে t, এইটো পাৰ্থক্য সময়ৰ, এইখিনিৰ পৰা এইখিনি কিমান সময় লৈছে, সেইখিনি সময়ৰ অন্তৰালৰ কথা আমাক ক'ব। এতিয়া BD বেগৰ পাৰ্থক্য আমি ক'ৰ পৰা পাম, BD ইজ ইকুৱেল টু, এইখিনি ঠাই আৰু বেগৰ পাৰ্থক্য কি হ'ব, এইখিনি হ'ব BD ইজ ইকুৱেল টু BCৰ পৰা আমি কি মাইনাছ কৰিম, এইখিনি মাইনাছ কৰিম, এই DC, বা আমি কি লিখিব পাৰোঁ, OA লিখিব পাৰোঁ, BC মাইনাছ OA। এতিয়া BD ইজ ইকুৱেল টু আমি কি লিখিব পাৰোঁ, V মাইনাছ U আমি লিখিব পাৰোঁ। বা আমি V ইজ ইকুৱেল টু U প্লাছ BD আমি লিখিব পাৰোঁ। এতিয়া আমি চাওঁ, বেগ সময় লেখৰ পৰা আমি তাৰ ত্বৰণৰ মান নিৰ্ণয় কৰিব পাৰিম। A ইকুৱেল টু বেগৰ পৰিৱৰ্তন অতিবাহিত কৰা সময়। BD বেগৰ পৰিৱৰ্তন পাইছোঁ অলৰেডি, এইখিনি BD অতিবাহিত সময় t, বা BD ইজ ইকুৱেল টু AT। আমি এইটোক নাম দিছোঁ 2 নম্বৰ, আৰু এইটোক আমি কৈছোঁ 1 নম্বৰ। আমি এটা কৈছোঁ কি, V ইজ ইকুৱেল টু U প্লাছ BD। এতিয়া আমি 1 আৰু 2 পৰা পাওঁ, আমি 1 আৰু 2 পৰা কি পাম, যদি আমি দুটা হেৰি কৰোঁ, BD যদি আমি বহাই দিওঁ, BD মানটো যদি আমি ইয়াতে বহাই দিওঁ, তেতিয়া আমি কি পাম, V ইজ ইকুৱেল টু U প্লাছ T। আমি অৰ্থাৎ এই সূত্ৰটো আমি প্ৰতিষ্ঠা কৰিলোঁ যে V ইজ ইকুৱেল টু T। নিশ্চয় তোমালোকে এইটো বুজি। আমি নেক্সট সূত্ৰটো এবাৰ প্ৰতিষ্ঠা কৰিম, সেইটো হৈছে S ইজ ইকুৱেল টু UT প্লাছ হাফ AT স্কুৱেৰ। আগৰ যিটো আমি V ইজ ইকুৱেল টু U প্লাছ AT, তাতে তোমালোকে গোটেইবিলাকৰ মান মই কৈ দিছিলোঁ, তাৰ পৰা তোমালোকে আকৌ মই মনত পেলাই দিছোঁ। BD মানে হৈছে ত্বৰণ, বেগৰ পৰিৱৰ্তন, সেইখিনি ত্বৰণ BD ইজ ইকুৱেল টু A। OA মানে হৈছে U, আৰু BC মানে হৈছে V, আৰু OC আমাক সময়ৰ মান দিব, গতিকে সেইটো হৈছে T। এতিয়া আমি ইয়াৰ জৰিয়তে আমি কি ওলাব লাগে, দূৰত্বৰ মান নিৰ্ণয় কৰিব লাগে। আমি লেখৰ জৰিয়তে আমি দূৰত্বৰ মান পাম। দূৰত্ব S মানে হৈছে ইয়াতে দূৰত্ব S ইকুৱেল টু OABC গোটেইখিনি আগুৰা কালিখিনি, গতিকে OABC কালি, অৰ্থাৎ এটা ট্ৰেপেজিয়ামৰ কালি। OABC এটা কি, ট্ৰেপেজিয়াম। OABC ট্ৰেপেজিয়ামৰ কালি, আমি এইটো পালোঁ। এতিয়া ইয়াতে আমি দুটা বস্তু পাই আছোঁ, ট্ৰেপেজিয়ামটো আমি কি দেখি আছোঁ, এটা এইখিনিতে আমাৰ কি হৈছে, ত্ৰিভুজ গঠন হৈ আছে,
আৰু এটা আমি আয়ত গঠন হৈ আছে গতিকে আমি এইখিনি ভাগ কৰি দিম ইয়াতে ত্ৰিভুজ ABD প্লাস AOCD আয়ত এইখিনি আমাৰ কালি লাগিব ত্ৰিভুজ ABCD আৰু আয়ত AOCD কালি এতিয়া ত্ৰিভুজ ABD কালি মানে হৈছে হাফ পূৰণ ভূমি আমি ইয়াতে OC আৰু লিখিছো আকৌ OC আৰু AD সমান আগতে আমি কৈছো যে OC সমান্তৰ কাৰণে AD অঙ্কন কৰিছিলো গতিকে AD = OC = T এই দুইটা সময়ৰ পাৰ্থক্য বুজাব গতিকে AD * BD প্লাস ইয়াতে আমাৰ কি হ'ব OA * OC এতিয়া আমি মানবিলাক বহাই দিও কি মান পাম এতিয়া আমি হাফ ইনটু AD মানে আমাৰ কি আছে AD মানে হৈছে T BD মান আমি কিমান পাম A প্লাস OA মান আমি কিমান পালো U আৰু OC মান আমি কিমান পাইছো T অৰ্থাৎ আমি গোটেইখিনি যদি ভালকৈ এতে পদ লিখো তেতিয়া আমি দেখিম S = UT টো আমি আগলৈ লৈ আহিলো UT plus half AT square অৰ্থাৎ আমি গতিৰ সমীকৰণৰ দ্বিতীয় সূত্ৰটো আমি লেখাৰ জৰিয়তে প্ৰতিষ্ঠা কৰিব পাৰিলো নিশ্চয় তোমালোকে এইটো বুজি পালা এবাৰ আমি আহিছো লাষ্ট সূত্ৰলৈ এইটো হৈছে twice AS = V square minus U square গতিকে আমি এবাৰ চাম ইয়াক কেনেকৈ প্ৰতিষ্ঠা কৰো আমাৰ চিত্ৰটো আমি অঙ্কন কৰি থৈছো ইয়াতে লেখদান অঙ্কন কৰি থোৱা আছে আৰু ইয়াৰ মানবিলাকো তোমালোকে ইতিমধ্যে গম পাইছা কি মান OA আমাক কি দিব U মান দিব আৰু AD বা OC আমাক কি দিব সময়ৰ মান দিব BD আমাক বেগৰ পৰিৱৰ্তন দিব A মান আৰু B আৰু C দিব আমাক V মান এতিয়া এই গোটেইখিনি বস্তুৰ কিমান দূৰত্ব অতিক্ৰম কৰিছে সেইখিনি মান কোনে দিব AOCD ট্ৰেপেজিয়ামৰ কালি দিব ট্ৰেপেজিয়ামৰ কালি মানে হৈছে OA plus BC into OC divided by 2 এই মানটো আমাক কি দিব ট্ৰেপেজিয়ামৰ কালি মান দিব এতিয়া আমাৰ ওচৰত যেটো এই গোটেইখিনি মান আছে আমি সেই মানখিনি ইয়াতে বহুৱাই দিম OA মানে হৈছে U plus BC মানে হৈছে V আৰু OC মানে হৈছে T গতিকে আমি কি পালো U plus V into T এইটো আমি পাই গলো সূত্ৰটোৰ পৰা S = U plus V into T গতিকে আমি এইটো এটা আমি এক নম্বৰ আমি এটা সমীকৰণ বুলি ধৰি ললো এতিয়া আমি আগৰ সূত্ৰৰ পৰা বেগ আৰু সময়ৰ পৰা আমি এটা কথা গম পাইছো সেইটো হৈছে আমাৰ সূত্ৰটো আছিল V = U plus AT বা AT = V minus U বা A = V minus U divided by T এইটো আমি পাইছিলো গতিকে এতিয়া আমি কি কৰিম ইয়াতে আমি এইটো বহুৱাই দিম বা আমি এটা কি লিখিব পাৰো T = V minus U divided by আমি এনেকৈ আমি লিখিব পাৰো আৰু এইটোৰ মান আমাক এতিয়া আমি বহাই দিম এই দুই মানটো আমি একত বহাই দিম মই লাইনটা মুছি দিছো এতিয়া মানে দেখিলা T মান আমি কেনেকৈ পালো T = V minus U A = V minus U divided by T বা T = V minus U divided by A এইটো আমি 2 নম্বৰ সমীকৰণ ধৰি ললো এতিয়া 1 আৰু 2 সমীকৰণটো আমি লগ লগালে পাম ঠিক ঠাইত আমি কি বহাই দিম আমি ঠিক ঠাইত আমি এই মানটো বহুৱাই দিলো ইয়াৰ লগত সূত্ৰ আহি গল আমাৰ কি সূত্ৰ আহিলে A plus B into A minus B অৰ্থাৎ কি হ'ব এইটো হ'ব V square minus U square বা আমি twice AS = V square minus U square আমি লিখিব পাৰো
এনেদৰে আমি গোটেইকেইটা সূত্ৰৰে তোমালোকক গতি সমীকৰণকেইটা কেনেদৰে হয় আমি প্ৰতিষ্ঠা কৰি দেখুৱালোঁ। ইয়াৰ পিছত আমি কেনেকৈ ইয়াৰ দ্বাৰা আমি প্ৰব্লেম সলভ কৰিব পাৰোঁ, সমস্যা সমাধান কৰিব পাৰোঁ তাৰ বিষয়ে চাম। আজিলৈ এইখিনিয়ে। থেংক ইউ।